আইন হয় হিমন্ত বিশ্ব শৰ্মাই হওক বা আমাৰ কোনোবা সোণোৱালে হওক কোনো এখন নিৰ্বাচনী সভাত তেওঁলোকে কাক লৈ কিয় ভোট বিচাৰিব পৰা নাই আমি হ'লো ফুটপাথৰ ব্যৱসায়ী মানুহ আমি এতিয়া কাক সমৰ্থন কৰিম মানুহ অলপ সন্তুষ্ট নহয় এইখন চৰকাৰৰ ভিতৰত গতিকে আমাক এটা সুস্থিৰ চৰকাৰ লাগে একোটা নতুন দল হিচাপে নতুন মানসিকতা লৈ আহিছে কিন্তু মই ক'ব বিচাৰোঁ এইবিলাক আকাশত চাং পতাৰ কথা তেওঁলোকে হয়তো ৰাইজক কাৰ আলম নলৈ যদি বেলেগ ৱেদি বেলেগ ৰাস্তাইদি আহি আমাক প্ৰতিনিধিত্ব কৰিব বিচাৰিলেহেঁতেন তেনেহ'লে কথাই নাছিল কিন্তু কাৰ নামৰ এটা আন্দোলনৰ গুৰি ধৰি আজি বিধায়ক বা মন্ত্ৰী হ'বলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিছে গতিকে মই ভাবোঁ এয়া একোটা নিজক ধনী কৰা এটা প্ৰচেষ্টাহে ই ৰাইজক একো উপকাৰ কৰিব নোৱাৰে নিবনুৱা সংস্থা এক পল কৰি দিব নিবনুৱাক সংস্থাপন দিব লাগিব নিবনুৱাক আশ্ৰয় দিব লাগিব মই তাকে সমৰ্থন কৰিম আগন্তুক নিৰ্বাচনত আমি নিবনুৱা তাৰপিছত মূল্যবৃদ্ধি তাৰপিছত কেপ এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি ভোট কৰিম আমাৰ জাতীয়তাবাদী শক্তিৰ ওপৰত পুৰা সমৰ্থন আছে কিন্তু যেহেতু ৰাইজৰ দল আৰু জাতীয় পৰিষদ দুয়োটা দল এক হ'ব নোৱাৰিলেগৈ সেইকাৰণে সেই দুটা দলে কিবা চৰকাৰ যে গঠন কৰিব পাৰিব সেইটো আমি এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰোঁ আপুনি কাৰ সমৰ্থন কৰেনে আপুনি এটা বহুমূলীয়া প্ৰশ্ন সুধিছে আমি সাধাৰণ ৰাইজ আমি কাক সমৰ্থন কৰোঁ এতিয়া মই এজন প্ৰতিনিধি ভাল পাওঁ এটা প্ৰাৰ্থী ভাল পাওঁ কিন্তু ৰাইজ বিভ্ৰান্ত হৈ গৈছে ৰাতিৰ ভিতৰতে সেই প্ৰাৰ্থীজন বেলেগ এজন পাৰ্টিৰ লগত বিক্ৰী হৈ যায় কিছুদিন পিছতে অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন এই সময়ছোৱাত ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে নাগৰিকত্ব সংশোধনী আইন এই সময়ছোৱাত কিছুমান দলে যদি এই আইনখন সমৰ্থন কৰি আগবাঢ়িছে আন কিছুমান দলে ইয়াৰ বিৰোধিতা কৰিছে আমি আজি গুৱাহাটীবাসীৰ পৰা জানিম তেওঁলোকে কাক সমৰ্থন কৰি আগবাঢ়িব নে কাৰ বিৰোধিতা কৰি ভোটদান কৰিব আহক আমি জানো গুৱাহাটীবাসীৰ মনৰ কথা বিধানসভা নিৰ্বাচন আহি আছে তো এই নিৰ্বাচনৰ এটা মূল বিষয়বস্তু বুলি ক'ব লাগিব কেঁচা তো আপুনি নিৰ্বাচন কাৰ ওপৰত কি কৰি ভোট দিব নে বিষয়বস্তুৰ ওপৰত নিশ্চয় এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আন্দোলন হৈ গৈছে কিন্তু যি বৰ্তমান প্ৰাসংগিক নিৰ্বাচনী বতৰ তাত কিন্তু আমাৰ নেতাসকলে কাক পাবলৈ নিজৰ যি স্বাৰ্থ তেনে সিদ্ধিৰ কাৰণে লাগি থকা যেন আমি ভাবি ক'বলৈ বাধ্য হৈছোঁ তেওঁলোকৰ নিজৰ যি অসমৰ স্বাৰ্থ বা কাৰ যি এক বৃহত্তৰ চিন্তা বাদ দি তেওঁলোকে নিজৰ খোৱা কামৰা বা চিটৰ ভগাভগি বা কোনো আদৰ্শৰ ৰাজনীতি নকৰি এটা দলৰ পৰা বাগৰি সিটো দলৰ যিটো যোৱাৰ যি এটা ৰাজনীতিৰ বৰ এটা দুৰ্বল আৰু বৰ এটা দুৰ্ভাগ্যজনক আমি পৰিস্থিতি দেখিবলৈ পাইছোঁ আৰু সেইটোৱে আমাক খুব আঘাত দিছে গতিকে আমি নিশ্চয় কাক মনত ৰাখি আমি ভোটদান কৰিব বিচাৰিম কিন্তু এতিয়াও কিন্তু আমাক সেই ৰাজনৈতিক দলবোৰে আমাক তেনেকুৱা এটা শুদ্ধ বাট বা এই এক আদৰ্শ দেখুৱাব পৰা নাই যাৰ ওপৰত আমি বিশ্বাস কৰি সেই ভোটদান আমি আগবাঢ়িব বা সাহস কৰিব পাৰিম আৰু আপুনি কি ভাবে কংগ্ৰেছ মহাজোঁট কিমান সফল হ'ব বা তেওঁলোকে কি ভাল কাম কৰিছেনে নিৰ্বাচনৰ বাবে অসমত যি এটা বৰ্তমানৰ পৰিস্থিতিত এটা সমস্যা আছে যে নেতাৰ অভাৱ বা আমাৰ নেতৃত্ব এটা আমি খুব অভাৱ দেখিছোঁ কংগ্ৰেছতে হওক বা আন দলসমূহতো হওক কংগ্ৰেছতো সেই একেই আমি দেখিছোঁ যে নতুন নেতা বা ডেকা চামৰ নেতৃত্ব আমি খুব দেখিবলৈ পোৱা নাই তেওঁলোকৰ যে এতিয়া নিৰ্বাচনী প্ৰাৰ্থী তেওঁলোকে ৰিলিজ কৰিছে তাতো আমি আকৌ সেই পুৰণা নামবোৰকে দেখিবলৈ পাইছোঁ গতিকে সেইটো এক চিন্তাৰ কাৰণ যে ৰাইজে আকৌ সেই পুৰণা নামবোৰতে যি নামবোৰত আজি কিছু বছৰ আগতে সেই নামবোৰৰ কাৰণে দুৰ্নীতিৰ কাৰণে সেই চৰকাৰখনক আঁতৰাই পঠাইছিলে আকৌ সেইবোৰ নামতেই আমি বা ৰাইজে সেই নামবোৰক পুনৰ বিশ্বাসত ল'ব পাৰিব নাই সেয়া সন্দেহৰ বিষয় গতিকে কংগ্ৰেছৰ মিত্ৰজোঁটৰ সেইটো এটা চিন্তাৰ বিষয় হ'ব আৰু অসম জাতীয় পৰিষদৰ ৰাইজৰ দল সম্পৰ্কত কি ক'ব বিচাৰে বিৰোধী হিচাপে হয় বিৰোধী আমি খুবেই আশাবাদী আছিলোঁ বিজেপি আৰু ৰাইজৰ দলৰ বিষয়ে কিন্তু তেওঁলোকৰ পৰা আমি কিছু অপৰিপক্কতা দেখা পোৱা যেনহে অনুভৱ কৰিছোঁ আমি খুব ডাঙৰ ৰাজনীতিবিদ নহয় বা ৰাজনীতি বিজ্ঞানৰ আমি বহুত জ্ঞান নাই যদিও তথাপিতো এটা কথা সহজে বুজা যায় যে তেওঁলোকৰ মাজত যি এটা ভাল বুজাবুজিৰ প্ৰয়োজন আছিলে বা অসমৰ স্বাৰ্থক আগত ৰাখি কিছু নিজৰ ব্যক্তিগত আকাংক্ষাক বাদ দি এটা বহল অৰ্থত চিন্তা কৰিব পৰা যিটো তেওঁলোকৰ এটা নেতৃত্বৰ প্ৰয়োজন আছিলে সেইটো আমি অভাৱ যেন দেখা পাইছোঁ আৰু তেওঁলোকৰ দেখা গৈছে বহু ঠাইত প্ৰাৰ্থী দিছে ৰাইজৰ দলৰ প্ৰাৰ্থী দিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিছে
হয় এনেকুৱা অনুভৱ মই যিটো ক'লোঁ যে তেওঁলোকৰ মাজত এটা ভাল বুজা পৰাৰ অভাৱ হৈছে বা আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে প্ৰেছ কনফাৰেঞ্চ দিবলৈ বাধ্য হৈছে বা দেখিলে সহজে বুজা যায় যে তেওঁলোকৰ মাজত এটা খুব ভাল অৱস্থা নাই আৰু বিজেপিৰ দৰে এটা শক্তি পৰাভূত কৰিবলৈ এটা ভাল ধৰণৰ এটা সাংগঠনিক আৰু বিভিন্ন ধৰণে শক্তিশালী নেতৃত্ব শক্তিশালী ধৰণে যুঁজিবলৈ বাধ্য কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা বা তেনেধৰণৰ কোনো পদক্ষেপ দেখা যোৱা নাই আৰু এইটো অসমৰ ৰাইজৰ বাবে খুবেই দুৰ্ভাগ্যজনক যে আমি ইমান এখন ডাঙৰ আন্দোলন কৰিলোঁ আমি ইমানজন মানুহক মাৰপিট খালে 5জনকৈ আমি শ্বহীদক হেৰুৱালোঁ কিন্তু তাৰপিছত যে এই ৰাজনৈতিক দলসমূহে যি নতুনে হওক পুৰণা হওক ব্যক্তিগত স্বাৰ্থত বা এই সৰু সৰু কথাবোৰত লাগি ধৰি হয়তো ক'ৰবাত আমি আকৌ সেই একেই ভুলকে কৰি পেলাম যেন অনুভৱ হৈছে আৰু যদি এইটো সময়ত অখিল গগৈ কাৰাৰুদ্ধ হৈ নাথাকিলে হয় তেখেতে কিবা কৰিব পাৰিলে হয় বুলি ভাবেনে আপুনি হয় নিশ্চয় এক প্ৰভাৱটো নিশ্চয় আছে অখিল গগৈ যদি বাহিৰত থাকিলে হয় পৰিৱেশ বহুত বেলেগ হ'লহেঁতেন আৰু সেই কথা চৰকাৰে জানে বাবেই তেওঁক কাৰাগাৰৰ ভিতৰত বন্দী কৰি ৰাখিছে কিন্তু এতিয়া আমাৰ উদাহৰণ আছে যে কাৰাগাৰৰ ভিতৰৰ পৰাও বহু মানুহ জয়ী হৈ দেখাইছে আৰু অখিল গগৈক লৈ আমি নিশ্চয় আশাবাদী যে তেখেত জয়ী হোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়া বৰ্তমান পৰিস্থিতিত এজন মানুহ বা দুজন মানুহ জয়ী হোৱাটো অসমৰ ভৱিষ্যতটো বৰ বিশেষ বা তেনেকৈ এই বিজেপিৰ বিৰুদ্ধে পৰাভূত কৰিবলৈ খুব এটা হেৰি নহ'বগৈ গতিকে এই বৰ্তমান আমাক এই সময়ৰ দাবী যে আমি সকলো একবদ্ধ হৈ এই চৰকাৰখনক উঠাবৰ কাৰণে এটা ভাল ধৰণৰ এটা আদৰ্শবাদী যি এক উদাহৰণ ল'বলগীয়া এটা ৰাজনীতিৰ আমি প্ৰদৰ্শন কৰিব লাগিছিলে কিন্তু অকল অখিল গগৈ বা এজন যদি আমি ব্যক্তিভিত্তিক হৈ যাওঁ তেতিয়াহ'লে সমস্যাটো কিছুক্ষণৰ বাবে ঠিক হোৱা যেন লাগিলেও কিন্তু সেইটো পৰৱৰ্তী সময়ত খুব বেছি এটা দীৰ্ঘস্থায়ী সমাধান হ'ব নোৱাৰে বিজেপিয়ে নিজে কিয় কাক লৈ প্ৰচাৰ চলাব পৰা নাই কাক লৈ এতিয়ালৈকে কোনো মানে নিৰ্বাচন প্ৰচাৰত ভোট কিয় খুজিব পৰা নাই কা যদি ইমান ভাল আইন নহয় হিমন্ত বিশ্ব শৰ্মাই হওক বা আমাৰ কোনোবা সোণোৱালে হওক কোনো এখন নিৰ্বাচনী সভাত তেওঁলোকে কাক লৈ কিয় ভোট বিচাৰিব পৰা নাই তেওঁলোকে কৈ আছে যে কাৰ মানে সমৰ্থন কৰিবই কাৰ মানে আনিবই বিধানসভা নিৰ্বাচনৰ ভিতৰত তো কি ভাবে আপুনি কি প্ৰভাৱ পৰিব নিৰ্বাচনৰ ক্ষেত্ৰত আগৰ নিচিনা আকৌ জুই জ্বলিব বিকজ কাটো এতিয়া মহাজোঁট হৈছে মহাজোঁটৰ কোনো এটা কেণ্ডিডেট হওক বা কোনো এটা দলে কা সমৰ্থন নকৰে আৰু এইবাৰ যে বিজেপিয়ে মানে মোৰ কথাটো হ'ল যে আগৰবাৰ 2016 চনত যিখিনি মানুহে বিজেপিক ভোট দিছিল সেইখিনি মানুহে মানে যিখিনি দিয়া নাছিলে সেইখিনিতো নিদিয়ে আৰু যিখিনি দিছিল তাৰে পৰা মোটামুটি 30-40% কমিব আৰু আপুনি ইয়াৰ এজিপিৰ স্থিতি কি ক'ব অসম গণ পৰিষদে কি স্থিতি কৰে অসম গণ পৰিষদ এতিয়া স্থিতি মানে কি নতুন এটা সেই হিচাপে তেওঁলোকৰ যিখিনি কৰিব লগা যিখিনি কৰিব আমিতো নিবিচাৰোঁ যে তেওঁলোকে এইবাৰে চৰকাৰ গঠন কৰিব লাগে কিন্তু তেওঁলোকে যদি এটা ৰাইজৰ মানে অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ ওপৰত যদি অলপ কাম কৰিব পাৰে যিখিনি বিজেপিয়ে কোনো ধৰণৰ কৰা নাই কায়ে হওক বা নানান ধৰণৰ যিবিলাক আইন মানে বিজেপিয়ে সেই কৰি আছে তো সেইবিলাক মানে এজিপিয়ে যাতে তাৰ অপ'জ কৰে সেইটোৱে বিচাৰোঁ আৰু কংগ্ৰেছে বা ARDF যি মহাজোঁট বন্ধন হৈছে এই আপুনি কি ভাবে ইয়াৰ ক্ষেত্ৰত কিবা লাভালাভ হ'বনে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে লাভালাভ এইটোৱে হ'ব বিকজ বিজেপিক আমি হাৰুৱাব লাগে বিজেপিয়ে যিটো অৱস্থা কৰিছে অসমৰ মানুহৰ অসমৰ মানে সন্তানৰ গতিকে সেইটো দূৰ হ'ব লাগে বাকী পিছত কি হয় এইটো দেখা যাব মানে বিজেপি যিখিনি বেয়া কাম কৰিছে সেইটোৰ পৰা উদ্ধাৰ পাব লাগে সেইটোৰ কাৰণে মহাজোঁট হওক কিবা হওক আৰু কিবা হওক কথা নাই খালি বিজেপিৰ পৰা উদ্ধাৰ পাব লাগে আৰু যি আমাৰ কোভিড হৈ গ'ল কোভিডৰ সময়ত আপুনি কি ভাবে বিজেপি চৰকাৰ সফল হৈছে নে কোভিডৰ ক্ষেত্ৰত আমাৰ অসমক উদ্ধাৰ হোৱা নাই 0% সফল হোৱা নাই কোভিডৰ সময়ত আপুনি দুটা চিন ক্ৰিয়েট হৈছিলে আপুনি দেখিছেনে নাই নাজানো এটাত মানুহে দিল্লীৰ পৰা ইউপিলৈকে খোজকাঢ়ি গৈছিলে আৰু আনফালে মানুহে ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰামত ৰেচিপি শ্বেয়াৰ কৰিছিলে তো বিজেপি চৰকাৰে ৰেচিপি শ্বেয়াৰ কৰাতহে গুৰুত্ব দিছিলে ডাঙৰ ডাঙৰ মিনিষ্টাৰবিলাকে এই ৰেচিপি শ্বেয়াৰ কৰি আছিল ফেচবুক ইনষ্টাগ্ৰামত বুজিছে না খাদ্য ৰেচিপি শ্বেয়াৰ কৰি আছিল কিন্তু মানুহ যে ৰাস্তাত খোজকাঢ়ি সেই দিল্লীৰ পৰা ইউপিলৈকে গৈ আছিল কোনো এটা যোৱা নাই তো তাৰে কি ক'ম আৰু বিকাও মিডিয়াও আছে বহুত বিকাও মিডিয়াই সেইবিলাক কভাৰ কৰিব তেওঁলোকৰ সময় নাই কোন মিনিষ্টাৰে কি খালে কোন মিনিষ্টাৰে কি খোৱা নাই সেইবিলাক শ্বেয়াৰ কৰি আছিলে চ' 0% সফল হোৱা নাই আপুনি কি ক'ব বিচাৰে ইয়াৰ ক্ষেত্ৰত কাৰ সমৰ্থন কৰি মানুহে ভোট কৰিব লাগেনে কাৰ এগেইনষ্টত গৈ ভোট কৰিব লাগে কা সমৰ্থন কৰা সমৰ্থন নকৰা যিখিনি কথা আছে সেইখিনি ক'ব গ'লে আপুনি যদি সমৰ্থন কৰোঁ বুলি কয় তেনেহ'লে আপুনি ৰাইজৰ ফালৰ পৰা এণ্টি নেশ্যনেলিষ্ট হ'ব যদি আপুনি সমৰ্থন নকৰে নহ'লে আপুনি ৰাইজৰ মানুহ কিন্তু চৰকাৰৰ ফালৰ পৰা আপুনি এণ্টি নেশ্যনেলিষ্ট আৰু আপুনি কংগ্ৰেছৰ স্থিতি কি ক'ব মহাজোঁট বন্ধনৰ কংগ্ৰেছ
আছিলে যোনটো চবেই জানে ৰাইজেও কয় বা হেৰি কয় এইটো নহয় যিখিনি আমি ভুগি আহিছোঁ কিছুমানে কয় ভুগি আহিছোঁ কিছুমানে কয় পাই আহিছোঁ জানামতেতো ভুগি অহা বুলি কয় যোৱা 15 বছৰে বা হেৰি বছৰে ভুকাই আহিছে কংগ্ৰেছে চ' সেইটো কংগ্ৰেছক চাই পেলাই যদি আমি হেৰি কৰোঁ যে আমি নেক্সট এইবাৰ বিজেপিক নিদিওঁ কংগ্ৰেছক দিব মানুহে সেইটো সময়ত ক'ব যে ফিউচাৰ চোৱাৰ আগত আপুনি ভৱিষ্যতে চাই লওক যদি সেইটো চাব যায় তেতিয়া আমি কংগ্ৰেছক দিব নোৱাৰোঁ কিন্তু যদি সেই কথাটো যদি আপুনি আকৌ যায় যে ফিউচাৰ চাই পেলাই যদি হেৰি কৰাৰ আগত আমি অতীতটো চাই ল'ব লাগিব আৰু মেইনলি বিজেপিটো আমি সেনেকৈ হ'ব যে বিজেপিটো আমি অতীত চাব লাগিব বিজেপি আমাক কম জ্বালা কৰোৱা নাই যে আমাৰ যিখিনি আমাৰ হেৰি এডুকেটেড ল'ৰাবিলাক আছিলে যাৰ চাকৰি আছিলে যোনটো গভৰ্ণমেণ্ট নহয় যোনটো ষ্টেবল নাছিলে তেওঁলোকৰ যি হ'ল এতিয়া 5 মাহ 6 মাহ 7 মাহ এবছৰ ধৰি আমি যেতিয়া ঘৰত লকডাউন হৈ আছোঁ তেতিয়া আমাৰ যিমান চাকৰি আছিলে কোনোবাই জব কৰিছিল কোনোবাই বিজনেছ আছিল চবখিনি বৰবাদ হৈ গৈছে অসম জাতীয় পৰিষদৰ ৰাইজৰ দল তাৰ আঞ্চলিক দল খুলিছে তো আপুনি কি ভাবে লাভৱান হ'বনে অসমৰ জনসাধাৰণ কাৰণ বিজেপি ঘূৰোৱাত তেওঁলোক সফল হ'বনে সেইটো কথাত আমি হেৰি ক'ব নাযাওঁ কাৰণ যেনে কয় ন যে ডু নট জাজ এ বুক বাই ইটছ কভাৰ চ' কভাৰখন চাই ডাইৰেক্ট জাজ কৰিব নোৱাৰোঁ হ'ব পাৰে আমি এতিয়া ট্ৰায়েল চবতো ল'ব পাৰোঁ যেনেকৈ কংগ্ৰেছে ইমান দিন শাসন কৰিলে নে শোষণ কৰিলে তাৰপিছত বিজেপিক আমি কৰিলোঁ বিজেপিৰ পৰা ভুগিলোঁ বা কিছুমান পালোঁ এতিয়া এবাৰ ট্ৰাই কৰি চাব পাৰি যে এনেকুৱা নহয় যে তেওঁলোকক সিহঁতেও এনেকৈ হ'ব একেই হেৰি হ'ব কিন্তু সেইটোৱে কথা এতিয়া কি দেখা গৈছে যে অসম জাতীয় পৰিষদৰ ৰাইজৰ দলে বহুকেইটা সমষ্টিত তেওঁলোকৰ বিৰোধী প্ৰাৰ্থী থিয় দিছে এইটো যে কৈছে যে বন্ধুত্বমূলক যুঁজ হ'ব কিন্তু আপুনি কি ভাবে বন্ধুত্বমূলক যুঁজ কিবা হ'ব পাৰেনে সেইটো কথা ইমান মই হেৰি কৰা নাই বন্ধুত্বমূলক যুঁজ হ'ব মানুহৰ দল চাই ভোট দিয়া যিটো চিন্তাধাৰা এইটো সলনি কৰিব হ'ল আৰু মানে মানুহক প্ৰাৰ্থী চাই ভোট দিব লাগে কেণ্ডিডেট চাই ভোট দিব লাগে আৰু আমাৰ মানুহৰ এটা চিন্তা সদায় কি যে কংগ্ৰেছ বিজেপি বা কোনোবা বেলেগ মানে দল চাই ভোট দিব লাগে তেনেকুৱা নহয় আৰু মানুহে এটা মানে চিন্তা বহি গৈছে যে বিকল্প নাই বিকল্প কিয় নাই বিকল্প আমাৰ মাজতে আছে বিকল্প নথকা হ'লে দেশখন নচলে মানুহৰ মাজতে আমাৰ মাজতে বিকল্প আছে বিকল্পটো আমি বিচাৰি উলিওৱাটো আমাৰ কৰ্তব্য আমাৰ নাগৰিকৰ কৰ্তব্য চ' বিকল্প আছে মানুহে যাতে এইটো চিন্তা নকৰে যে আমি কংগ্ৰেছক ভোট নিদিলে বিজেপিক দিব লাগিব বিজেপিক ভোট নিদিলে কংগ্ৰেছক দিব লাগিব বা কাৰোবাক ভোট দিব লাগিব তেনেকুৱা একো কথা নাই এতিয়া কংগ্ৰেছক ভোট দিলে যে আহি ৰাহুল গান্ধীয়ে তোমাৰ নিজৰ সমষ্টিত কাম কৰিব তেনেকুৱা কথা নহয় তো কংগ্ৰেছক ভোট দিলে হয়তো কোনোবা এটা কংগ্ৰেছৰ কেণ্ডিডেটে তোমাৰ সমষ্টিত আছে গতিকে তেওঁ কাম কৰিব সেইটো কথা গতিকে প্ৰাৰ্থী চাই তোমাৰ যদি ফিল হয় যে না ইজন কেণ্ডিডেটে আমাৰ কাৰণে কিবা এটা কৰিব তেতিয়া না সেইটো তেওঁক ভোট দিব লাগে এইটো হ'ল মোৰ মানে চিন্তাধাৰা আৰু অসম জাতীয় পৰিষদৰ ৰাইজৰ দল চাওক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কথাটো হ'ল ফাৰ্ষ্টটো তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি মানে দল বনোৱা নাই চৰকাৰ গঠন কৰিব এইটো সময়ক লৈ দেখা যাব তেওঁলোকৰ প্ৰথম হ'ল যে অসমৰ মানুহক কিবা এটা আশ্বাস দিছে বিশ্বাস দিছে সেইটো আমি এতিয়া আমি প্ৰথম অৱস্থাত ইনিচিয়েল ষ্টেজ এতিয়া আমি ধৰি উঠিব পৰা নাই সময়ৰ লগত আমি গম পাম যে তেওঁলোকে কিমানখিনি সফল হৈছে কিমানখিনি সফল হোৱা নাই কিন্তু আমি যিখিনি দেখি আছোঁ এতিয়া ৰাইজৰ দলৰ কিছুমান কথা আমি দেখি আছোঁ হয়তো অলপমান ভাল লাগিছে কিন্তু এনেকুৱা নহয় যে এদিনতে এতিয়াই ক'ব পৰা পৰিৱেশ নাই কাৰণ চব দলৰে ছেম কণ্ডিশ্যন হয় তোমাৰ বিজেপি হওক কংগ্ৰেছে হওক যোনে কাম কৰিছে তেতিয়া আমি সমৰ্থন কৰিছোঁ যোনে কাম কৰা নাই এতিয়া বিজেপি বাজপেয়ীৰ দিনত যিখিনি কাম হৈছিলে বা যিখিনি ভাল কাম হৈছে সেইখিনি আমি আজিও সমৰ্থন কৰোঁ বা কংগ্ৰেছৰ ৰাহুল গান্ধীৰ দিনৰ হ'ল বা সোনিয়া গান্ধীৰ দিনৰ হওক বা ৰাজীৱ গান্ধীৰ দিনৰ হওক তেওঁলোকৰ যিখিনি সময়ত ভাল কাম হৈছিলে সেইখিনি আমি এতিয়াও সমৰ্থন কৰোঁ গতিকে দল চাই কাৰোবাক সমৰ্থন কৰা বা বিৰোধিতা কৰাটো এইটো তাৰ সেই নহয় মানুহৰ কৰোঁ একচুৱেলি চাওক এতিয়ালৈকে ডিচাইড কৰা নাই বাট চাওঁ কি হয় মোকতো লাগে সফল হৈছে মানে ইমানটো কোনো ক'ভিডৰ ওপৰত হেৰি কৰিব নাই এতিয়ালৈকে যিহেতু ভেকচিন জাষ্ট ওলাইছে তো দেখা যায় আগত সময়ত কি হয় আমি আন এজন দাদাৰ ওচৰলৈ আহিম দাদা আপুনি কাৰ সমৰ্থন কৰেনে নাই আপুনি কাৰ সমৰ্থন কৰেনে নকৰোঁ আপুনি কাৰ সমৰ্থন কৰে নাই কাৰ সমৰ্থন নকৰোঁ আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটবিলাক কিহৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব প্ৰাৰ্থীৰ ওপৰত ভিত্তি কৰি দিয়া যাব ক'ভিডৰ সময়ত চৰকাৰে যিখিনি কাম কৰিছে আপুনি কি ভাবে চৰকাৰ সফল হৈছে সফল হৈছে ক'ভিডৰ টাইমত বহুত ভাল কামেই কৰিছে চৰকাৰে নাই বহুতে ভাল কাম কৰিছে ক'ভিডৰ সময়ত হয় না প্ৰাৰ্থী চাই দিব লাগিব নতুন ৰাজনৈতিক দলটো আহি আছে আহি থাকিব সেইটো বেলেগ কিন্তু প্ৰাৰ্থীজন যদি কামৰ মানুহ হয় তেতিয়াহ'লে প্ৰাৰ্থী চাইয়ে ভোট দিয়া যাব আপুনি কিমান আশাবাদী নতুন ৰাজনৈতিক দলৰ পৰা
ৰাজনৈতিক দল হিচাপত নহয়, তাতে ব্যক্তি বিশেষ যদি কিছু ভাল সেই থাকে তেতিয়াহ'লে ভাল হ'ব পাৰে, কিন্তু এনেই আগৰ নিচিনাই চাগে হ'ব আৰু এনেকুৱা, আৰু নতুন দল বহুত আহিছে গৈছে এনেকুৱাই আৰু। সমৰ্থন কৰেনে? হয়তো 70% আৰু 30% আছে। এনেকুৱা কিছুমান সময়ত মানে কি কিছুমান কথাত সমৰ্থন কৰোঁ বাট 30% নকৰোঁ। চাওক, নিৰ্বাচন বুলি ক'লে চবৰে এটা এটা বহুমূলীয়া ভোট থাকে, চবৰে এটা প্ৰতিজন নাগৰিকৰে অধিকাৰ নিজৰ নিজৰ ভোটটো, আৰু চবৰে ভোটটো এইখন চৰকাৰকে দিব বিচাৰে, যিখন চৰকাৰৰ পৰা তেখেতসকলে যিখিনি এক্সপেক্ট কৰে সেইখিনি পায়। কিন্তু এতিয়াতো এনেকুৱা হৈ আছে, দুমুখীয়া হৈ আছে চৰকাৰ, যিখন চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনতে হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক, মানে ইলেকশ্যনৰ আগত তেখেতসকলৰ যিটো ৰূপ, ইলেকশ্যনৰ পিছত সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখা পাওঁ। ইলেকশ্যনৰ আগত মানে মানুহ যে কয় লংকা যোনে যায়, এটা আছে ন, এটা আপোনাৰ সেয়া আছে, মই পাহৰিলোঁ একজেক্টলি ডাইলগটো, কিবা এটা আছিলে, লংকাত যোনে যায় সেয়ে ৰাৱণ। গতিকে প্ৰতিখন চৰকাৰে প্ৰমাণ কৰি আহিছে যে লংকাত গ'লেই ৰাৱণ হয়। নজৰ চৰকাৰ যেতিয়া নহয় তেতিয়া বহুত ডাঙৰ ডাঙৰ লেকচাৰ, বহুত ডাঙৰ যেতিয়া মানে সভা কৰে ইলেকশ্যনৰ কাৰণে, যেতিয়া এইবিলাক চলাই মানে নিৰ্বাচনী হেৰিবিলাক চলাই থাকে, তেতিয়াতো তেখেতসকলে বহুত প্ৰতিশ্ৰুতি দিয়ে, অমুক হ'ব তমুক হ'ব তমুক হ'ব, বাট কি হ'ল? তাৰপিছততো একো নাই। আজি হয় বিজেপি নতুন ৰাজনৈতিক দল সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? অসম জাতীয় পৰিষদৰ ৰাইজৰ দল সফল হ'ব পাৰিবনে তেওঁলোক? এতিয়া তেখেতসকল নতুনকৈ উঠি আহিছে বা তেখেতসকলক কিমানখিনি সফল হ'ব মোৰ লগা নাই যে সফল হ'ব পাৰিব। বেলেগৰ বেলেগ বেলেগ মতামত হ'ব পাৰে, গম নাপাওঁ, কিন্তু মোৰ তেনেকুৱা লগা নাই যে সফল হ'ব পাৰিব। কাৰণ যিখন কংগ্ৰেছ চৰকাৰে আজি যিখিনি প্ৰতিশ্ৰুতি দি কৰিব নোৱাৰিলে, বিজেপি চৰকাৰে যিখিনি দি নোৱাৰিলে, তো তেনেকুৱা স্থলত তেখেতসকলে ক'ত পাৰিব মোৰ আশা লগা নাই। য়েছ, সেইটো সফল হ'ব পাৰিছে, সেইটোক মই নকওঁ। ক'ভিডৰ সময়ত অসম চৰকাৰে বহুতখিনিয়ে খুব মানে কি সেয়া ব্যৱস্থা লৈছে, যি কি নহওক আমাৰ যিবিলাক আপোনাৰ এইটো কি বুলি কয়, আমাৰ সৰু সজ্জাইত যিবিলাক চলাইছিলে হেৰিৰ কাৰণে, এইটো যিবিলাক পেচেণ্ট অবজাৰ্ভ হৈছিলে আমাৰ অহা নাই, এইটো কি বুলি কয়, হয়, ৰখাৰ কাৰণে আমাৰ যিবিলাকে লৈছিলে সেইখিনি ক্ষেত্ৰত বহুত সুবিধা হৈছে, বা খানা পিনা মই সুধিও গম পাইছোঁ। তো মই নিজে এজনী মেডিকেল লাইনৰ হেল্থ ৱৰ্কাৰ হৈ কিনে তো মই ভাবোঁ এইখিনিত সফল হৈছে আৰু। কাৰণ যিখিনি সুবিধা লৈছে, বহুতখিনি সুবিধা লৈছে, আপোনাৰ মানে যিটো আপোনাৰ ICMR পৰা যিখিনি ভিতৰত ভৰোৱাৰ ব্যৱস্থালৈকে যিখিনি টেকনিকেল আছে, এতিয়া লাইক ভেকচিন আহিছে, তো ভেকচিনৰ কাৰণে তেখেতসকলে যিখিনি ব্যৱস্থা লৈছে সেইবিলাক ক্ষেত্ৰত তেখেতসকলক মই 100/100 দিব বিচাৰোঁ। কা সমৰ্থন নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব? কা সমস্যা নে বেলেগ সমস্যাৰ ওপৰত? অকল কা সমস্যা নহয়, বৰ্তমানৰ অসমৰ যিটো সামগ্ৰিক ৰাজনীতি তাৰ ওপৰত ভিত্তি কৰি যোৱা 5 বছৰত বিজেপি চৰকাৰে কি কৰিলে, অখিল গগৈ কি কৰি আছিল আজি ইমান বছৰে, গোটেইখিনি বা বৰ্তমানত ৰাজনৈতিক ক্ষেত্ৰখনত কি হৈ আছে, সামাজিক ক্ষেত্ৰখনত কি হৈ আছে, আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত কি হৈ আছে, এগ্ৰিকালচাৰ ছেক্টৰত কি হৈছে, গোটেইখিনিৰ ওপৰত বেছ কৰিহে ভোটটো দিম। নো কমেণ্ট। মই নাভাবোঁ সফল হৈছে বুলি। মই নাভাবোঁ ক'ভিডৰ সময়ত সফলভাৱে চৰকাৰ চলাব পাৰিছিল বিজেপি গভৰ্ণমেণ্টে অসমত। আমি হ'লো ফুটপাথৰ ব্যৱসায়ী মানুহ, আমি এতিয়া কাক সমৰ্থন কৰিম? অঁ, সেইটো এতিয়া মই নিজে এতিয়া ডিচিশ্যন ল'ব নোৱাৰোঁ, সেইটো সময়ত ডিচিশ্যন ল'ম। এতিয়া মই সেইটোত কি ক'ম, সেইটোত মই একো ক'ব নাজানো। বিজেপি সমৰ্থন কৰে নাগৰিকত্ব সংশোধনী আইন কৰোঁ, বেলেগ সমস্যাৰ ওপৰত ডেফিনেটলি দিয়া হ'ব, ডেফিনেটলি সফল হৈছে। এতিয়া যিয়ে চৰকাৰ ভালদৰে কাম কৰিব পাৰে সিটো চৰকাৰক সমৰ্থন কৰাটো বেছি ভাল হ'ব। মানে কিছুমানৰ হৈছে, কিছুমানৰ হোৱা নাই, গৰীব মানুহখিনি মৰিয়ে গৈছে এনেকৈ। কা ছাপোৰ্ট কৰিব হ'লে কি কয় এতিয়া, কৰোঁ, ছাপোৰ্ট কৰোঁ। চাব গ'লে এতিয়া কিহৰ ওপৰত ভোট দিম, যিবোৰ কিছুমান বস্তুটো ভাল কৰিছে, বিজেপিও কৰিছে,
এতিয়া নতুন চৰকাৰ আহি পিনে কি কৰিব সেইটো নাজানো, মই কংগ্ৰেছৰ কথা কৈছোঁ, নতুন চৰকাৰে আহি পিনে কি কৰিব সেইটো নাজানো, কিন্তু বিজেপিয়ে যোনটো বস্তু কামকেইটা কৰিছে এতিয়া ডেভেলপমেণ্ট হিচাপে, সেই হিচাপেতো আজিৰ ডেটত চাব গ'লে বিজেপিকে ভোট দিয়াটো মোৰ দায়িত্ব কাম হিচাপে। যিমানখিনি চৰকাৰৰ তৰফৰ পৰা পাৰিছে চৰকাৰে ইমানখিনি কৰিছে, বাকী মানুহবোৰো ভালেই কৰিছে, যেনে মই মোৰ কথাই ধৰোঁ, যিমান পাৰিছোঁ গৰীবৰ হেল্প কৰিছোঁ, এমুঠি চাউল হ'লেও গৈ পিনে দিছোঁ, চৰকাৰেও যেনেকৈ চৰকাৰে আপোনাৰ চবৰে একদিনৰ চেলাৰীটো কাটিছিলে, কাটি পিনে গৰীবৰ সহায় কৰিছে, সেইফালে চবফালে ঠিকেই আছে। আমাৰ ওচৰত আন এজন দাদা আছে, তেখেতৰ সৈতে কথা পাতিম আমি। আপুনি কা সমৰ্থন কৰেনে? কা সমৰ্থন নকৰোঁ, কিন্তু এতিয়াতো কা সমৰ্থন কৰিলেও এতিয়া কি হ'ব, এতিয়াতো আমি ভোট দিব লাগিব, বিজেপিকে ভোট দিব লাগিব, কাৰণ বিজেপিটো বহুত কাম কৰিছে, ৰাস্তা ঘাটৰ পৰা দলঙৰ পৰা, বিশেষকৈ গাঁৱত বেছি উন্নতি কাম কৰিছে, সেইকাৰণে চৰকাৰে বিজেপি আহিব, আৰু বিজেপিত মানে বেলেগ চৰকাৰক দিলে কি হ'ব। তেখেতে বিজেপি চৰকাৰ বহুত সহায় কৰিছে এইবিলাক, আৰু বহুত ছেভো হৈছে। হেমন্ত বিশ্ব শৰ্মা থকা দেখি তেখেতে অসমত বহুতো তাৰমানে ক'ভিড কমি গৈছে, তাৰমানে তেখেতে বহুত সহায়ো কৰিছে, সেইকাৰণে এখেতকে ভোট দিয়া ভাল, বিজেপিকে ভোট দিয়া ভাল। ভোট দিম বুলি ভাবি আছোঁ, যোৱাবাৰ বিজেপিকে দিছোঁ, আৰু এইবাৰ আমি বিজেপিকে আমি ভোট দিম, আৰু তেখেতসকলে বহুত মানে ভালো কাম কৰিছে, আৰু কোনো মানে প্ৰব্লেম এতিয়ালৈকে হোৱা নাই, আৰু ক'ভিডৰ সময়তো সিহঁতে মানে হেমন্ত বিশ্ব শৰ্মা ভালে কাম কৰিছে, আৰু সিমান এটা মানুহক মানে কি ভয় ভাবত তাৰমানে অনা নাই সিহঁতে, আৰু হেমন্ত বিশ্ব কৰোঁ কৰোঁ। এতিয়া বিবেক বিবেচনা কৰি চাই ৰাইজে য'ত দিবা কয় তাতে দিব লাগিব আৰু। বিজেপি চৰকাৰ বহুত সফল হৈছে। নাই নাই নাই, কা সমৰ্থন নকৰোঁ। সমস্যা দেশে শান্তি হওক, শান্তি থাকক, যিমান মানুহ আছে সবেই যাতে শান্তি থাকে। ক'ভিডৰ সময়ত আমি সফল হৈছোঁৱেই, এতিয়া কি ক'ব, এতিয়া ৰাইজে এইটো মানিছে, আমি এইটো মানিব লাগিব। আমিতো এইবাৰ অতুল বৰাকে সমৰ্থন কৰিম। মই কৰোঁ। কা সমৰ্থন কৰোঁ। কাৰ সমৰ্থন চাই দিব লাগিব। 100% কৰোঁ সমৰ্থন। য়েছ, বহুত তত্বাৱধানত হেমন্ত বিশ্ব শৰ্মাত আমি বাচি আছোঁ। আজি ইমান সংকট কালত মানুহখিনিক কি সুন্দৰভাৱে ৰাখিছে, গতিকে অসমৰ উন্নয়নৰ হকে চাই কিনে মই নিশ্চিতভাৱে বিজেপিক ভোট দিম। 100% পাইছে, ইয়াত কৰি কোন চৰকাৰে দিছিলে। মোৰ বৰ্তমান 55 বছৰ বয়স, 15 বছৰ ৰাজত্ব কৰিছিলে কংগ্ৰেছে, অৰাজকতাৰ সৃষ্টি হৈছিলে, চাৰিওফালে গোষ্ঠীগত সংঘৰ্ষ আছিলে, এতিয়াতো একো নাই। কি নাই, চাৰিওপিনে উন্নয়ন হৈছে। আপুনি কা সমৰ্থন কৰেনে? চৰকাৰ যি আহে সেইটো পিছৰ কথা, কাই চৰকাৰ বনাব, চৰকাৰ এতিয়া কংগ্ৰেছ হওক, বিজেপি হওক, যিকোনো হওক, মৰ্চা হওক, হ'বই এটা। এতিয়া ৰাইজত নিৰ্বাচন কৰিব, চৰকাৰটো ৰাইজে ভোট দিব, ভোটটো আৰু ব্যক্তিগত নহয় যে কোনোবাই দিব। যিমান মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, এনেই চলিছে ভাল, কিন্তু মূল্যবৃদ্ধিটো বহুত হাই ফাই হৈ গৈছে, যিটো আমি চলিব পৰা নাই। গৰীব মানুহৰ কাৰণে বহুত দুৰ্ভিক্ষতা, গৰীব মানুহ চলাৰ কাৰণে বহুত কষ্ট হৈ গৈছে, আমাৰ নিচিনা মানুহ চলাৰ কাৰণে বহুত জটিল হৈ গৈছে। কোনটো বুজা নাই? নাই সুবিধা ধৰকচোন, চাউলখিনি পাইছে বাৰু, টকাখিনি পাইছে, বাকী যিবিলাক বস্তু কিনা, যিবিলাক বস্তু দাম লৈ হাই ফাই, যিবিলাক পেঁয়াজ 100 টকা খাইছোঁ, আলু 70-80 টকা। ক'ভিডৰ কাৰণে 7 মাহলৈকে ঘৰৰ পৰা ওলাব পৰা নাই। আমি বুলি নহয়, আমাৰ যিকেইটা ইয়াতে আছে সাধাৰণ কাম কৰা মানুহ, কোনেও ওলাব পৰা নাই। যেনেকৈ তাৰমানে লকডাউনৰ সময়ত কষ্ট মাজত দিন গৈছে, তেতিয়া সেইটো হ'ল বেলেগ চিষ্টেম। এইটো হ'ল ধৰকচোন লকডাউন দিছিলে, এতিয়া ক'বও নোৱাৰোঁ, হ'ব বস্তুটো হ'বও নোৱাৰোঁ, কি কৰোঁ আৰু। যথেষ্ট সফল হৈছে। আমাক যিখিনি সুৰক্ষা দিব লাগে অসমবাসীক, হিমন্ত বিশ্ব বা আমাৰ চৰকাৰখনে যথেষ্ট সুবিধা দিছে। আমি কোনো ক'ভিডৰ পৰা আমি যে বাচিছোঁ অসমবাসী, ভাৰতবৰ্ষত আমি 1 নম্বৰত আছোঁ ৰাজ্য হিচাপে ক'ভিডত, যথেষ্ট আমি উপকৃত হৈছোঁ ক'ভিডৰ পৰা। আপুনি কা সমৰ্থন কৰেনে? নিশ্চয় কৰোঁ।
মই উন্নয়ন বেছ কৰি মানে যিয়ে আমাক মানে সুৰক্ষিত কৰি ৰাখিছে, উন্নয়ন কৰিছে, যি দলে আজি সুদীৰ্ঘ 15 বছৰৰ ৰাজত্বকালৰ কথা আপোনালোকে জানে, সকলোৱে জানে তেওঁলোকে কিয় যাব লগা হ'ল। আৰু এই 5টা বছৰত বিজেপিয়ে যিখিনি উন্নয়নমূলক কাম কৰিছে, ৰাস্তা ঘাট দলং নিৰ্মাণ যিখিনি কৰিছে আৰু যথেষ্টখিনি সুখী আমি। ভোট তেওঁলোককে আমি দিম, ছাপোৰ্ট কৰিম। আচলতে সমৰ্থন নকৰোঁ, কাৰণ যিটো কৈ আছে চৰকাৰে সেইটোতো মানে সেই হিচাপত মানে কথাবিলাক হোৱা নাই। কাৰণ যদি চৰকাৰে যিটো কৈছে সেইটো যদি হয় তেতিয়া সমৰ্থন কৰিব পাৰি, কিন্তু এতিয়া যদি মানে ৰাইজে যেনেকৈ ভাবিছে বা মই যেনেকৈ ভাবিছোঁ তেনেকুৱা যদি হয় তেতিয়া মানে সমৰ্থন কৰিব নোৱাৰে। কি ক'লে? সমস্যাৰ ওপৰত এতিয়া চাওক, এতিয়া বিজেপি চৰকাৰ বুলি কথা নাই, এতিয়া আমি এটা যোগ্য প্ৰাৰ্থী চাম। এতিয়া মোৰ সমষ্টি অলপ সৰু ক্ষেত্ৰত সমষ্টি, কিন্তু তাতে বিজেপি প্ৰাৰ্থী দিয়া নাই, কিন্তু AGPক মই তাৰমানে সমৰ্থন একচুৱেলি নকৰোঁ। কিন্তু এতিয়া বিজেপি স্বাৰ্থত যদি ভাল, বিজেপি বুলি কথা নাই, এতিয়া কংগ্ৰেছো উঠিছে, যদি চৰকাৰ যোনে হ'ব না সেই হিচাপত মই ভোটটো দিম, চৰকাৰৰ লাগে মুঠতে পাৰ্টি। সফলটো হৈছে, সেইটো 100% হোৱা বুলি ক'ব লাগিব, কাৰণ চৰকাৰত যদিও পইচা পাতি খৰচ হৈছে তথাপিতো কিন্তু ছাকচেছ হৈছে। কাৰণ এতিয়াতো মানুহবিলাক আমিতো ভবাই নাছিলোঁ যে এনেকুৱাকৈ ঘূৰিব পাৰিম কেতিয়াবা, আমিতো কেতিয়াবা পাৰিম ভবাই নাছিলোঁ এইটো, কিন্তু এতিয়াতো আমি ফ্ৰী হিচাপত ঘূৰি আছোঁ, এনেকৈ ভবা নাছিলোঁ কেতিয়াও। কাটো সমৰ্থন নকৰোঁ। যি পাৰ্টীয়ে ভাল কাম কৰে সেইবিলাকতে আমি দিব লাগিব ভোট। কি তেওঁ কৰিছে আৰু যিমানখিনি পাৰে সিমানখিনি কৰিছে, তাতকৈতো আৰু কেনেকৈ কৰিব। ক'ভিডৰ সময়ত কাম কৰিছে, নকৰা নহয়। আপোনাৰ যিখন চৰকাৰ বৰ্তমান চলি আছে তাকে আমি সমৰ্থন কৰোঁ। হয়, ক'ভিডৰ সময়ত মানে কি শুনক, ক'ভিডটোতো অকল আমাৰ অসমতে নহয়, ক'ভিডটো গোটেই ৱৰ্ল্ডতে হৈছে। যিখিনি চৰকাৰে সুবিধা পাইছে দিছে, কিমান সুবিধা পাইছে লৈছে, কোনোবাই পোৱা নাই লোৱা নাই, কিন্তু যিটো চৰকাৰক দুখ দি নাই, ক'ভিডটোতো আপোনাৰ চৰকাৰে কৰা বস্তু নহয়, এইটো এটা বেমাৰ ভাইৰাছ এটা আহিছে, ভাইৰাছটো হৈছে চবতে, গোটেই ৱৰ্ল্ডতে হৈছে, অসমলৈ নহয় আমেৰিকাতো হৈছে, এইটো ক'বলৈ কথা নাইকিয়া ক'ভিডটো। কাটো সমৰ্থন কৰোঁ। নিৰ্বাচন মানে আমাৰ এতিয়া ধৰক যোনে মানে আমাৰ অলপ হেৰি কৰে, ডেভেলপ কৰি আছে তাৰ ওপৰত চাই পেলাই হেৰি কৰিব। সফল বুলিতো এনেই গোটেই নহ'ব নহয়, কিছু কিছু ভাবোৱে সফল কৰিছে কিছু। আপুনি কি ক'ব বিচাৰে, আপুনি কাৰ সমৰ্থন কৰেনে? নিশ্চয় কৰোঁ। নাই বেছিটো নাই সেনেকৈ, আপোনাৰ ভালটো বিচাৰোঁ আমি, বেয়াটো নিবিচাৰোঁ আৰু সেই কথা। আপুনি কাৰ সমৰ্থন কৰেনে? কাৰ বিষয়ে মই এতিয়া নকওঁ নেকি, বৰ বেছি জ্ঞান নাই, বেছিকৈ ক'ব লাগিলে নোকোৱাই ভাল। তাই কিবা কয় নেকি সোধক। কাৰ সমৰ্থন কৰেনে? কাৰ সমৰ্থন নকৰোঁ পাৰ্চনেলি। হয়, কা বুলিয়ে নহয়, নিৰ্বাচন আচলতে আপোনাৰ বহুতখিনি বস্তুৰ ওপৰত ডিপেণ্ড কৰে নিৰ্বাচন। আমি সাধাৰণ মানুহে আমি এতিয়া আমাৰ মূল্য বৃদ্ধিৰ ওপৰত বিশেষকৈ আপোনাৰ যিখিনি আমাৰ অসুবিধা হৈছে, ধৰক এতিয়া গুৱাহাটীত ক'ব গ'লে বানপানীত যিখিনি আমি সমস্যাৰ সন্মুখীন হওঁ, বা জেনেৰেলি যিখিনি আপোনাৰ ধৰক ফ্লাইঅভাৰ যিখিনি এতিয়া বনাই আছে নতুনকৈ, সেইখিনি অকণ সোনকালে হ'লে যিখিনি যান জঁটৰ অসুবিধা সেইখিনি সমস্যাৰ সন্মুখীন নহ'ব মানুহ, সেইখিনিয়ে বিচাৰোঁ আৰু বিশেষকৈ। ক'ভিডৰ সময়ত বহুত দেশৰ অৰ্থনীতি হয়, সফল মানে এইটো বস্তু একচুৱেলি এইটো পেণ্ডেমিক এটা, এইটো পটককৈ এইটো চিটুৱেশ্যন কভাৰ কৰিব নোৱাৰে এখন চৰকাৰে, টাইম লাগিব এইটো। আমি চৰকাৰক সেইখিনি সময় আমি হেল্প কৰিব লাগিব, ঠিক আছে। যিমানখিনি পাৰিছে এখন চৰকাৰ হিচাপে বহুতখিনি কৰিছে আমি যিখিনি দেখিছোঁ, তো তাৰ কাৰণে ধন্যবাদ জনাইছোঁ চৰকাৰক। আপুনি কাৰ সমৰ্থন কৰেনে? কাৰ সমৰ্থনটো কৰোঁ সেনেকুৱা। এতিয়া যি দেখিছেচোন ইমান দাম, চব বস্তুৰ দাম বাঢ়িছে, কি ক'ম আৰু। এই ক'ভিডৰ টাইমত দেখিলে এনেকুৱা মাস্ক চাস্ক, এতিয়াতো কোনো মাস্ক চাস্কৰ হেৰি নাইয়ে, সেইবোৰে আৰু। কাৰ সমৰ্থন কৰেনে? নাগৰিকত্ব সংশোধনী আইন। কাক সমৰ্থন কৰে? নাগৰিকত্ব সংশোধনী আইনখন আপুনি সমৰ্থন কৰেনে? নাই, নকৰোঁ। নিৰ্বাচনত আপুনি কিহৰ ওপৰত ভিত্তি কৰি ভোট দিম বুলি ভাবিছে? নিৰ্বাচনত আপুনি কিহৰ ওপৰত চাই কিনে ভোট দিম বুলি ভাবিছে? নিৰ্বাচনৰ এতিয়া
হেৰি ফিলচফিৰ ভিতৰত ছেকুলাৰিজিমটো যি প্ৰমোট কৰিব তেনেকুৱা মানুহকে হেৰি দিম আৰু আপুনি কা সমৰ্থন কৰেনে? আমি নকৰোঁ। আগন্তুক চৰকাৰৰ পৰা আমি এইটোৱে বিচাৰোঁ যাতে কাটো নাহে, এইটোৱে বিচাৰোঁ। বিধানসভা নিৰ্বাচন আহি আছে, তো আপুনি এই নিৰ্বাচনত কাৰ ওপৰত ভিত্তি কৰি ভোট দিবনে নে বেলেগ কোনোবা বিষয়ৰ ওপৰত চাই ভোট দিব? মই বেলেগ কাম কাজ চাই পিনে ভোট দিম। ইমান এই কাম চাই পিনে ভোট দিম বুলি ভাবিছোঁ আৰু বৰ্তমান চৰকাৰে এনে বহুতখিনি কাম কৰিছে, কাম নকৰা নহয়, সঁচাকৈ কাম কৰিছে আপোনাৰ। কিন্তু আৰু ভাবোঁ কি যে এডুকেশ্যন আৰু হেল্থত যাতে আৰু ইম্পৰ্টেঞ্চ দিয়ে গতিকে। আৰু ক'ভিডৰ সময়ত চৰকাৰ আপুনি ভাবেনে সফল হৈছে? সফল হৈছে বুলি ভাবোঁ, কাৰণ বহুত মানে এতিয়া কেচেছ বৰ্তমান বহুত কমিলে আৰু লগতে মানে কাটো একচুৱেলি নালাগে, সেইটোতো জানোৱে। আপুনি কা সমৰ্থন কৰেনে? নকৰোঁ, কা সমৰ্থন নকৰোঁ। আগন্তুক নিৰ্বাচনত আমি নিবনুৱা, তাৰপিছত মূল্যবৃদ্ধি, তাৰপিছত কেপ, এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি মানে ভোট কৰিম। নহয়, ইমান সফলতা হোৱা নাই ক'ভিডৰ সময়ত। মানে জনসাধাৰণৰ মানে ইমান জৰুৰী অৱস্থা হৈ গৈছিল, মানে জনসাধাৰণক ৰাইজক ইমান সকাহ দিব পৰা নাছিল। কা সমৰ্থন কৰেনে আপুনি? কা সমৰ্থন কৰেনে? নাগৰিকত্ব সংশোধনী আইন আপুনি সমৰ্থন কৰেনে? এইগিলা আমি বুজি নাপাওঁ। কৰোঁ, কিয় নকৰিম? কিয় মানে হিন্দুৰ কাৰণে হৈ আছে, সেইটো কাৰণত কৰোঁ আৰু। কিন্তু মানে হিন্দুটো যাতে আহে, মানে আহাটো বুলি নকওঁ, ইয়াত যিজন মানে আছে তাৰমানে হিন্দু, সিহঁতক যাতে প্ৰব্লেম নহয়, সেইটো কাৰণে আৰু। সমস্যা আৰু কি? সমস্যা মিনছ আৰু উন্নতি হ'ব লাগে। আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাতো আমাক কোনো পইচা আহিব এনেকুৱা আমি নাভাবোঁ। ৰাস্তা ঘাট উন্নতি হয়, এইবিলাক ভাল হয়, সেইটো আমি বিচাৰোঁ আৰু। এইটোতো ৱৰ্ল্ডতে পিছ পৰি আছে। ভালেখিনি আমিতো আমাৰ ইণ্ডিয়াৰ ফালত চাব গ'লেতো অসমত ভালে কৰিছে, কাম কৰিছে। কা সমৰ্থন আমি নকৰোঁ। ভোটদান নিজৰ জাতিটোৰ ৰক্ষাৰ নিমিত্তে আৰু ধৰক এতিয়া ধৰক নিবনুৱা যিটো সমস্যা চলি আছে, আজি দেখা পালোঁ বেংকৰ ষ্ট্ৰাইক, প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে। মানুহ অলপ সন্তুষ্ট নহয় এইখন চৰকাৰৰ ভিতৰত, গতিকে আমাক এটা সুস্থিৰ চৰকাৰ লাগে, আমি এইখিনি ক'ব বিচাৰোঁ। সফল এতিয়া আমি যিখিনি দেখা পালোঁ, প্ৰথম অৱস্থাখিনি গোটেইখিনি তেওঁলোকে চৰকাৰে যিখিনি ক'ভিডৰ কাৰণে ব্যৱস্থা লৈছিলে সেইখিনি যথেষ্টখিনি আমি ভালেই দেখা পাইছোঁ। সেইটো আমি না বুলি মিছা বুলি কৈ লাভ নাই, যিটো আমি নিজে চকুৰে দেখিছোঁ। আৰু আমি নিজস্ব গোটেই ৰাইজে, দল সংগঠন নিজে সকলোৱে নিজৰ লৈ পিনি আৰ্থিক সাহায্যৰ পৰা আৰম্ভ কৰি বা চাউলেই হওক, দালিয়েই হওক, মানুহবিলাকক আমি সেৱা আৰম্ভ কৰিছিলোঁ। কৰোঁ। আমি পদুম ফুলতে দিম। হয়, বহুত কৰা বুলিয়ে ভাবোঁ আমি। হয়, আপুনি কা সমৰ্থন কৰেনে? কৰোঁ। আমাৰ যি বিধানসভা নিৰ্বাচন আহি আছে, ইয়াত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। তো এই বিধানসভা নিৰ্বাচনৰ এটা মূল বিষয়বস্তু হৈছে কা। তো আপুনি বিধানসভা নিৰ্বাচনত কাৰ ওপৰত ভিত্তি কৰি ভোট প্ৰদান কৰিবনে কাৰ এগেইনষ্টত গৈ ভোট প্ৰদান কৰিব বুলি কি ক'ব? নহয়, একচুৱেলি এইটো চাব লাগিব। আৰু মেইন কথা কি, মই হ'ল ভবানীপুৰ সমষ্টি হয়, মই ইয়াতে গুৱাহাটীত থাকোঁ, চানমাৰীত। আমাৰ তাত মানে কি হৈছে, আমাৰ এতিয়া আমিতো বিজেপিক কেনে ছাপোৰ্ট কৰোঁ, তাৰপিছত এতিয়া বিজেপিৰ কেণ্ডিডেট নাই আমাৰ তাতে। এতিয়া আমি ভোট কাক দিম? আমি যিজন মানে পাৰ্টিক বিচাৰি আছিলোঁ, যিজন মানুহক বিচাৰি আছিলোঁ, সেইজন মানুহ আমাৰ তাত এতিয়া নাই, দল সেইটো। এতিয়া মানে এনেকুৱা হৈ গৈছে, আমাৰ ভবানীপুৰ সমষ্টিটোতে মানে এনেকুৱা হৈ গৈছে, এতিয়া কাক ভোট দিম, কি কৰিম, মানে বহুত মানে কি ক'ম আৰু। আপুনি মানে কাৰ সমৰ্থন কৰে? এতিয়া সমৰ্থন মানে কি, কা বিৰোধী কৰোঁ একচুৱেলি, কাৰণ কা বিৰোধী কৰোঁ, এটা কাৰণত কা বিৰোধী কৰোঁ। আমি দেখিছোঁ বিধানসভা নিৰ্বাচন আহি আছে, কিছুদিন পূৰ্বে দেখা গৈছিল যে কা আন্দোলন হৈ গৈছিলে। আপুনি কি ভাবে, এই কা আন্দোলনক মনত ৰাখি আপুনি ভোট প্ৰদান কৰিবনে বেলেগ সমস্যাৰ ওপৰত ভিত্তি কৰি ভোট প্ৰদান কৰিব? এইটো কা আন্দোলনটো কোনো ফেক্টৰ নহয়, যিটো আমাৰ ৰাইজে
যিটো কাম হৈছে, যিটো উন্নয়ন হৈছে, দেশৰ যিটো উন্নয়ন হৈছে, অসমৰ যিটো উন্নয়ন হৈছে, তাৰ ফালে মানে বিচাৰিব, সেইটো বিচাৰিব। আৰু উন্নয়নে যি চৰকাৰে উন্নয়ন কৰিছে সেইটো চৰকাৰে আগন্তুক নিৰ্বাচন জিকিব, এইটো মোৰ বিশ্বাস, মোৰ ব্যক্তিগত বিশ্বাস। আৰু কোভিড হৈ গ'ল, আপুনি কি ভাবে বিজেপি চৰকাৰ কিমান সফল হৈছে কোভিডৰ পৰা? কোভিডত বিজেপি চৰকাৰ বহুত ধৰণৰ কাম কৰিছে, ৰাইজৰ ভিতৰত সোমাই গৈ পেলাই বহুত কাম কৰিছে আৰু গোটেই দেশে দেখিছে। গতিকে যিয়ে কৰ্ম কৰে তেওঁক চবেই ভাল পায়, ৰাইজে তেওঁক ভাল পায়। যিয়ে কাম কৰে, বিজেপিয়ে যথেষ্ট কাম কৰিছে। সেইকাৰণে আমাৰ চিন্তাধাৰাত আমি কওঁ, ব্যক্তিগতভাৱে কওঁ যে बीजेपी सरकार आगंतुक निर्वाचन आगबाढ़। ये हम लोग का आसाम में बीजेपी आने से भी अच्छा होगा, वही हम लोग का ख्याल है। बीजेपी को देने से सब कुछ अच्छा ही दिख रहा है, इसका वजह बीजेपी के आने से फिर भी अच्छा होगा। अच्छा तो क्या है, मेरा हिसाब में तो हमको अच्छा ही लगा है, बुरा तो लगा नहीं। तो सक्सेस तो अभी पता नहीं है, वो वोट का बाद में पता चलेगा। उसके हिसाब में तो सक्सेस हो गया। सिटीजनशिप एमेंडमेंट बिल समर्थन माने एतिया जेहेतु संसदत गृहीत हल, समर्थन करा नकराটো মোৰ ব্যক্তি বিশেষৰ কথা নহয়। চৰকাৰে অলৰেডি পাছ কৰিলে, ইয়াৰ আওতাত আমি নাগৰিক হিচাপে সোমালোৱে। ইয়াক এতিয়া নেটছাত কৰিব পৰা, ইয়াক নাইকিয়া কৰিব পৰা অসমত কোনো মানুহ নাই। ইয়াক যদি কৰিব লগা হয় সদনৰ মজিয়াৰ পৰা কৰিব লাগিব। অসম বিধানসভাই ইয়াক একো কৰি দিব নোৱাৰে। গতিকে মই কাৰ আওতাত আহিলোৱে। আৰু যি নিৰ্বাচন হ'ব তাৰ ভোটদান আপুনি কিহৰ ওপৰত ভিত্তি কৰি দিব, কাৰ ওপৰত নে বেলেগ সমস্যাৰ ওপৰত ভিত্তি কৰি আপুনি ভোটদান কৰিব? ভোটদান কৰাটো গণতান্ত্ৰিক প্ৰক্ৰিয়াত প্ৰত্যেকজন নাগৰিকৰ অধিকাৰ হিচাপে আমি নিজা অধিকাৰ সাব্যস্ত কৰিম। কিন্তু কোনো দলৰ ভাৱমূৰ্তি আদৰ্শই আমাক প্ৰভাৱিত কৰিব পৰা নাই। এনেকুৱা এটা দল নাই যাক আমি সমৰ্থন দিব পাৰোঁ। গতিকে আমি ব্যক্তিক চাম, নেতা চাম, যিজন ভাল কাম কৰিব পৰা আমি দক্ষ বুলি ভাবোঁ, তেনে এজন ব্যক্তিক আমি সমৰ্থন কৰিম। আৰু কোভিডৰ টাইমত দেখা গৈছিলে বহুত আমাৰ অৰ্থনীতি হওক চব ফালৰ পৰা পিছ পৰি গৈছিলে। এই ক্ষেত্ৰত চৰকাৰে কিমান সহায় কৰিব পাৰিছে বুলি আপুনি ভাবে? কোভিড পৰ্যায়টো এটা গ্ল'বেল ডিজাষ্টাৰ সময়। এই সময়খিনিত সকলো মানুহে সমানে, সকলোবোৰ চৰকাৰে সমানে কষ্ট কৰিছে, সকলো ৰাইজে সমানে কষ্ট কৰিছে। এইখিনি সময়ত চৰকাৰৰ কৰণীখিনিৰ লগতে আমি সাধাৰণ নাগৰিক হিচাপে আমিও যিমানখিনি কৰিব লাগিছিল সিমানখিনি কৰিব নোৱাৰিলোঁ বা নোৱাৰিছোঁ। এই ব্যৰ্থতাৰ কাৰণে বহু লোকে কোভিড আক্ৰান্ত হৈছে। এইখিনি সময়ত মই সেই দিনকেইটাক লৈ কাৰো ভুল আঙুলিয়াই দিব নোখোজোঁ, যিহেতু ইয়াৰ পৰা এটা ভাল শিক্ষা আমি সকলোৱে পাইছোঁ। আৰু আপুনি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সম্পৰ্কে কি ক'ব বিচাৰে? সফল হ'বনে তেওঁলোকে? সকলোবোৰ একোটা নতুন দল হিচাপে নতুন মানসিকতা লৈ আহিছে। কিন্তু মই ক'ব বিচাৰোঁ এইবিলাক আকাশত চাং পতা কথা। তেওঁলোকে হয়তো ৰাইজক কাৰ আলম নলৈ যদি বেলেগ ৱেদি, বেলেগ ৰাস্তাইদি আহি আমাক প্ৰতিনিধিত্ব কৰিব বিচাৰিলেহেঁতেন তেনেহ'লে কথাই নাছিল। কিন্তু কাৰ নামৰ এটা আন্দোলনৰ গুৰি ধৰি আজি বিধায়ক বা মন্ত্ৰী হ'বলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিছে। গতিকে মই ভাবোঁ এয়া একোটা নিজক ধনী কৰা এটা প্ৰচেষ্টাহে, ই ৰাইজক একো উপকাৰ কৰিব নোৱাৰে। আৰু যদি এতিয়া সময়ত অখিল গগৈ কাৰাৰুদ্ধ হৈ নাথাকিলেহেঁতেন তেন্তে সহায় হ'লহেঁতেন এই দল দুটাৰ কাৰণে? অখিল গগৈ ডাঙৰীয়া এটা সময়ত আমি অন্তঃকৰণে সমৰ্থন কৰিছিলোঁ, কিন্তু পিছৰ পৰ্যায়ৰ কিছুমান কাৰ্যকলাপে আমাক ৰুষ্ট কৰিছে। কিন্তু তেখেত কাৰাৰুদ্ধ হৈ থকাৰ কাৰণে আৱেগিকভাৱে মানুহবোৰ তেওঁৰ পিনলৈ অকণমান ঢাল খাইছে। কিন্তু অখিল গগৈয়ে সংসদৰ মজিয়াৰ পৰা কি কৰিব পাৰিব নোৱাৰিব নাজানো, কিন্তু তেওঁ বাহিৰত থাকি ভাল কাম কৰিব পাৰিব বুলি মই ভাবোঁ। 47ৰ পৰা ভাৰতত কংগ্ৰেছ ৰাজত্ব কৰি আছিল, কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰ আহিছে, কিন্তু ভালে, এইটো কাম বেয়া নহয়। কিন্তু সমৰ্থন মই তাক কৰিম যোনে মোৰ ভাল কাম কৰিব। নিবনুৱা সংস্থা একপল কৰি দিব, নিবনুৱাক সংস্থাপন দিব লাগিব, নিবনুৱাক আশ্ৰয় দিব লাগিব, মই তাকে সমৰ্থন কৰিম। মই কাকো ভাল চৰকাৰ বুলি মই ক'ব নোৱাৰোঁ। যোনে ভাল কাম কৰিব, ৰাস্তা পদূলি ভাল কৰিব,
বোলে ভাল পদ্ধতি দিব, ভাল দিব, তাকে মই সমৰ্থন কৰিম। চৰকাৰ কোনো ভাল বেয়া নহয়। আপুনি কাক সমৰ্থন কৰে নে নকৰে? আমি বিজেপিকে সমৰ্থন কৰোঁ। আমি বিজেপি চৰকাৰে কৰি আছোঁ, বহুত দিনৰ পৰা কৰি আছোঁ। আমি বিজেপিকে চাওঁ। বিজেপিকে কাক সমৰ্থন কৰেনে আপুনি? হা কাক সমৰ্থন কৰেনে? কাৰ সমৰ্থন নহয়। কিন্তু বিজেপিক ভোট দিওঁতে আপুনি বিজেপিক দিম বুলি কৈছে। আমি বিজেপিকে দিওঁ। মিত্ৰজোঁট চৰকাৰ আছে, মিত্ৰজোঁট চৰকাৰ হেৰি আছে কংগ্ৰেছৰ, AGP, UPPL আৰু BJP গণশক্তি, তাকে সমৰ্থন কৰোঁ। আৰু আমাৰ অট'নমাছ কাউন্সিলখন গৃহীত কৰিলে, তাৰ কাৰণে বিজেপি চৰকাৰক ধন্যবাদ। আৰু কোভিডৰ সময়ত বিজেপি চৰকাৰে যিখিনি কৰিলে আপুনি ভাবেনে এইখিনিত ভাল কৰিছে বুলি? নিশ্চয় ভালেই কৰিছে, কিন্তু বেয়া কৰা নাই, ভালে কৰিছে। এইটোৱে ভালে কৰিছে। আপুনি কাক সমৰ্থন কৰে? কাক সমৰ্থন নকৰোঁ। আপুনি যেতিয়া ভোটদান কৰিব, সেই ভোটদান কৰোঁতে আপোনাৰ মেইন উদ্দেশ্য কি হ'ব? কাৰ ওপৰত সমৰ্থন কৰি বা অসমৰ্থ কৰি? আৰু সমৰ্থন হিচাপে ক'বলৈ গ'লে কি হয় কথাটো, আমাৰ জাতীয়তাবাদী শক্তিৰ ওপৰত পূৰা সমৰ্থন আছে। কিন্তু যিহেতু ৰাইজৰ দল আৰু জাতীয় পৰিষদ দুয়োটা দল এক হ'ব নোৱাৰিলেগৈ, সেইকাৰণে সেই দুটা দলে মানে কিবা চৰকাৰ যে গঠন কৰিব পাৰিব সেইটো আমি এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰোঁ, আৰু সিহঁতকো ইমান আমি আস্থাত ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে ৰাইজক মই এটাই আহ্বান জনাম, যাতে ভোটটো দিয়াৰ আগত বহুতবাৰ ভাবে। মানে যিহেতু ভোটটো বহুমূলীয়া ভোট হয় ন, ভোটটো বহুত মূল্যৱান হয়, সেইকাৰণে চব পলিটিকেল পাৰ্টিয়ে লাগি থাকে, সেইকাৰণে বহুত বেছি ভাবি চিন্তি ভোটটো দিবলৈ আহ্বান জনাম ৰাইজক। আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ভৱিষ্যতে সফল হ'ব পাৰিবনে আপুনি ভাবেনে? মানুহৰ বিশ্বাস এতিয়ালৈকেচোন দুইটা দল একেলগতে এলায়েন্স হ'বই নোৱাৰিলে, এলায়েন্সটো তো তেনে ক্ষেত্ৰত কিবা সহায়ক হ'ব বুলি মই নাভাবোঁ এতিয়ালৈকে। অখিল গগৈ যদি এইটো সময়ত বাহিৰত থাকিলে হয়, ৰাইজৰ দলৰ কাৰণে কিমান সহায় হ'ব বুলি আপুনি ভাবে? ডেফিনেটলি আৰু অখিল গগৈ বাহিৰত থকা হ'লে ৰাইজৰ দল আৰু জাতীয়তাবাদী শক্তি গোটেইখিনি অখিল গগৈ এক কৰিব পাৰিলে হ'লে, মোৰ বিশ্বাস সেইটো। আৰু কোভিডৰ সময়খিনিত আমি দেখিছোঁ বহুত সমস্যা হৈছিলে অসমত, তেতিয়া চৰকাৰখনে কিমানখিনি ভাল কাম কৰিছে বুলি ভাবে আপুনি, বা সফল হ'ব পাৰিছেনে? বাকীবিলাক ক্ষেত্ৰত চাবলৈ গ'লে বিজেপিয়ে খুব বেয়া কাম কৰিছে বুলি আমি নাভাবোঁ এতিয়ালৈকে। কিন্তু আৰু যিহেতু বিজেপি এটা ৰাষ্ট্ৰীয়তাবাদী দল হয়, সেইকাৰণে এখনেই মানে সমৰ্থন কৰিব নলগা বস্তু। আপুনি সমৰ্থন কৰেনে? আপুনি এটা বহুমূলীয়া প্ৰশ্ন সুধিছে। আমি সাধাৰণ ৰাইজ, আমি কাক সমৰ্থন কৰোঁ? এতিয়া মই এজন প্ৰতিনিধি ভাল পাওঁ, এটা প্ৰাৰ্থী ভাল পাওঁ, কিন্তু ৰাইজ বিভ্ৰান্ত হৈ গৈছে। ৰাতিৰ ভিতৰতে সেই প্ৰাৰ্থীজন বেলেগ এজন পাৰ্টীৰ লগত বিক্ৰী হৈ যায়। এতিয়া আমি ভোটাৰ, আমাৰ মনৰ আশা আকাংক্ষা আমি আমাৰ যিটো সমষ্টিৰ প্ৰাৰ্থী তেখেতক দিব বিচাৰোঁ, কিন্তু তেখেতে ৰাতিৰ ভিতৰতে এটা বেলেগ প্ৰাৰ্থীৰ লগত বিক্ৰী হৈ যায়। তেতিয়া আমাৰ বহুত দুখ লাগে। এতিয়া আমি কাক ভোট দিম, কোন চৰকাৰখন বিচাৰিম, আমি নিজে গম নাপাওঁ। কাৰণ চৰকাৰৰ প্ৰতিনিধিয়ে ঘপকৈ চেঞ্জ হৈ যায়, বিক্ৰী হৈ যায়। ভোট দিওঁতে আপোনাৰ স্থিতি কি হ'ব? কা সমস্যাক লৈ নে আৰু বেলেগ কোনোবা সমস্যাক লৈ আপুনি ভোটদান কৰিব? নিশ্চয় কাটো প্ৰধান লক্ষ্য থাকিব। কা আমাক নালাগে, কা আমি নামানো, সেইটো কথা খাটাং। অসমবাসী ৰাইজে সেইটো বিচাৰিছে, মই সেইটো বিচাৰিছোঁ। আৰু কাৰ বস্তুটো লক্ষ্যটো আগত লৈহে আমি ভোটদান কৰিম, কাৰণ ভোটটো বহুমূলীয়া বস্তু। আৰু আমি দেখা গৈছিল কোভিডৰ সময়ত আমাৰ অসমৰ অৰ্থনীতি হওক বা গোটেই দেশৰ অৰ্থনীতি বহুতখিনি পিছ পৰি গৈছিলে, সেই সময়ত আমাৰ অসম চৰকাৰে কিমানখিনি সফল হ'ব পাৰিছে বুলি আপুনি ভাবে? অসম চৰকাৰে সফল নোহোৱা বুলি ক'লে ভুল হ'ব। অসম চৰকাৰে সফল হৈছে, কিন্তু যিমানখিনি কৰিব লাগিছিলে সিমানখিনি ৰাইজৰ মাজত কৰিব পৰা নাই। তেওঁলোকৰো কিছুমান হেৰি আছে, কিন্তু কোভিডৰ ক্ষেত্ৰত বহুতখিনি কৰিছে, সেইটো মিছা ক'লে নহ'ব। আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সম্পৰ্কে আপোনাৰ কি ধাৰণা? সেই দুটা দলে সফল হ'ব পাৰিবনে? এতিয়া নতুন দল আহিছে, যদি তেওঁলোকৰ দলৰ স্থিতি ঠিকে থাকে তেতিয়াহ'লে ৰাইজে তেওঁলোকক সমৰ্থন কৰিব। কিন্তু এতিয়া শুনা পাইছোঁ কাৰোবাৰ হাতত যদি তেওঁলোকে ৰাতিৰ ভিতৰতে বিক্ৰী হৈ যায়, তেতিয়া আমি ভোটাৰবিলাকে কাক ভোট দিম? আমাৰ যিজন প্ৰাৰ্থী, চাপ'জ আপুনি এই ৰাইজৰ দলৰ পৰা উঠিছে, আমি আপোনাক ৰাইজৰ দলৰে ধুনীয়াকৈ আমাৰ ভোটটো ধুনীয়াকৈ সহায় সহযোগিতা কৰি দিলোঁ, কিন্তু আপুনি ওপৰ মহলৰ চৰ্চা হৈ কালি আপুনি বিজেপি বা কংগ্ৰেছৰ লগত আপুনি বিক্ৰী হৈ গৈছে, তেতিয়া ৰাইজৰ আশা আকাংক্ষাবিলাক কোনে পূৰণ কৰিব? এইটো সময়ত যদি অখিল গগৈ কাৰাৰুদ্ধ হৈ নাথাকিলে হয়, কিমান সহায় হ'লহেঁতেন এই দলটোৰ কাৰণে? অখিল গগৈ যদি কাৰাৰুদ্ধ হৈ নাথাকিলে হয়, তেতিয়া অসমৰ পৰিস্থিতি বেলেগ হ'ল হয়। এতিয়া তেওঁ কাৰাৰুদ্ধ হৈ আছে, সেইকাৰণে পৰিস্থিতিটো বেলেগ হৈ আছে, সেইটোৱে কথা। নিৰ্বাচন সমাগত, এই সময়ছোৱাত মানে আপুনি কাৰ ওপৰত দৃষ্টি কৰি মানে ভোট প্ৰদান কৰিব? কা হ'বনে ইয়াৰ বিষয়বস্তু নে অইন কিবা? নমস্কাৰ, মই সাধাৰণ নাগৰিক হিচাপে ক'ব বিচাৰিছোঁ, নিৰ্বাচন সমাগত দেখিছোঁ টিভিত বিভিন্ন ধৰণৰ পাৰ্টীৰ
বিশৃংখলো দেখিছোঁ, ভালো দেখিছোঁ, বিভিন্ন বাহিৰৰ ৰাষ্ট্ৰৰ মানুহ অহাও দেখিছোঁ। কিন্তু আমি এজ এ নাগৰিক মানে আমি সাধাৰণ নাগৰিক হিচাপে বিচাৰিম কি দেশখনত এটা শান্তিৰ পৰিৱেশ আৰু এজ এ মহিলা সদায় আমি সুৰক্ষিত এখন অসম বিচাৰিম। যেতিয়া আমি ৰাতি 12টা বজাতো যাতে আমি খুব সুন্দৰভাৱে মনত এটা ভয় শংকা নথকাকৈ আমি ওলাই যাব পাৰিম। আমাৰ ল'ৰা ছোৱালীয়ে খুব সুন্দৰভাৱে নিজকে চলি ফিৰি থাকিব পৰা হ'ব আৰু আমি যাতে এটা মনত ভয় লৈ পেলাই বাহিৰত ওলাব লগা নহয় তেনেকুৱা এটা পৰিৱেশ আমি বিচাৰিম। আৰু ইয়াৰ লগতে আমি চৰকাৰখনো খুব স্বচ্ছ নিকা হোৱাটো বিচাৰিম, কাৰণ আজিকালি দেখিছোঁ যিখিনি নিবনুৱা সমস্যা আমাৰ দেশত আছে, আজি বহুত শিক্ষিত ল'ৰা ছোৱালীয়েও ডিপ্ৰেশ্যনত অকণমান ভুগিছে। গতিকে চৰকাৰখনক দেখিছোঁ ভাল ভাল কাম কৰি গৈছে আৰু আমি পৰৱৰ্তী চৰকাৰখনৰ পৰা ইয়াতকৈ বেছি আশা কৰিম যাতে আমাৰ নৱপ্ৰজন্মই খুব সুন্দৰভাৱে নিজৰ মনৰ পৰা যিটো বিচাৰি পেলাই পঢ়া শুনা কৰি আছে সেইমতে তেওঁলোকে কৰ্মসংস্থাপন পায় খুব নিকাভাৱে, সেইটো আমি বিচাৰিম। আৰু এজ এ গাৰ্জেন আমি সদায়তো নিজৰ ল'ৰা ছোৱালীৰ ভাল মংগল কামনা কৰিম, দেশখনৰ মংগল কামনা কৰিম। তাৰ কাৰণে সকলোৱে দেশৰ বাবে ওলাই আহক, নিজৰ স্বাৰ্থ পৰিহাৰ কৰি প্ৰত্যেকজন প্ৰতিনিধিয়ে দেশৰ কাৰণে ওলাই আহক, ৰাজ্যৰ কাৰণে ওলাই আহক, সেইটো আমি কামনা কৰিম। গাঁৱে ভূঞে চহৰে নগৰে যাতে সকলোৱে শান্তিৰে থাকিব পাৰে সেইটো আমি কামনা কৰিম। আপুনি কি ক'ব বিচাৰে? মোৰ সেয়াই আৰু এখন স্বচ্ছ নিকা চৰকাৰ হ'লে আমি ভাল পাম। তাত যাতে কোনো মানে হিংসা বিদ্বেষ এইবিলাক হ'ব নালাগে। নিকা চৰকাৰ এখন হ'লে আমিতো সকলোৱে ভাল পাম ন। এতিয়া বৰ্তমান চৰকাৰখনে মানে বহুত মানে একো বেয়া কামো কৰা নাই ন, গোটেইখিনি ভালেই কৰিছে চাব গ'লে। আৰু বাকী ক'ভিডৰ টাইমত এটা কেনেকুৱা পৰিস্থিতি হৈছে আমি সকলোৱে দেখি আহিছোঁ, সেইটো টাইমত আপুনি কি ভাবে চৰকাৰখন সফল হৈছে নে ক'ভিডৰ ক্ষেত্ৰত? মোৰ মতে সফল হৈছে, সফল হোৱা বুলিয়ে ক'ব লাগিব, কাৰণ যিখিনি তেওঁ প্ৰটেকশ্যন দিছে হয় নহয়, মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাৰে বহুতখিনিয়ে তেওঁ কৰিছে। গোটেই অসমতে ঘূৰি ফুৰিছে, কিন্তু অসমৰ মানুহ গোটেই ঘৰত ভিতৰত সোমাই আছোঁ আমি ভয়তে। তেখেত কিন্তু অল আছামত মানে তেওঁ ঘূৰি ফুৰিছে, গতিকে সেইটো ফালৰ পৰা মানে সফল হোৱা বুলিয়ে মই ভাবোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচন সমাগত, তো আমি এটা সময়ত দেখিছিলোঁ যে কাৰ কাৰণে বহুত প্ৰটেষ্ট হৈছিলে। তো আপুনি কি কৰিব এই সময়ত যেতিয়া ভোট দিব, আপুনি কাক মনত ৰাখি ভোট দিব নে বেলেগ সমস্যাৰ ওপৰত ভিত্তি কৰি ভোট দিব? অকল কাক ৰাখিয়ে ভোট নিদিওঁ, বেলেগ সমস্যাবিলাকো আছে, সেইবিলাক সমস্যাৰ ওপৰত কৰি পেলাই ভোট দিম। আৰু মই ভাবাই নাই অৱশ্যে কাৰ কাৰণে কাৰ আমি প্ৰতিবাদ কৰিছোঁ, কৰি থাকিম, সেইটো এৰি দিব নোৱাৰোঁ। কিন্তু সেইকাৰণে ভাবিছোঁ এতিয়া কাৰটোতো মানে বিজেপিয়েতো কাৰটো নিশ্চয় একচেপ্ট কৰিয়ে আছে নহয় জানো। মই ভাবি আছোঁ কাক দিম, এতিয়ালৈকে স্থিৰাং কৰিব পৰা নাই। নাই, ইমান এটা চিন্তা কৰা নাই, ভোটটো দিব লাগিব। কাক দিম মানে দলৰ মানুহবিলাক চাব লাগিব কেনেকুৱা ধৰণৰ মানুহে ভোট আহিছে, তেখেতসকলৰ ওপৰতো কথা আহিব। কোনে কাম কৰিছে, কোনে বেছিকৈ কাম কৰিছে, কোনে নাই কৰা, সেইবিলাকো চাব লাগিব। তাৰ ওপৰত ভিত্তি কৰি আমি ভোট দিম আৰু বেলেগ আৰু অন্য একো নাই। মই ভোটটো দিব লাগিব, আমাৰ মৌলিক অধিকাৰ না। এতিয়া আমি যিহেতু কেন্দ্ৰত এখন চৰকাৰ আছে বিজেপি, আমি বিজেপিকে দিম বুলি ভাবিছোঁ। ভোটটোতো দিবই লাগিব, গতিকে মই আগত তেওঁলোকে যেনেকৈ কৈছে মই আগতে চাই ল'ম, সকলোখিনি চাই লৈ পেলাই এজন নিৰ্বাচনৰ প্ৰাৰ্থীটো চিলেক্ট কৰিবই লাগিব, কৰিম। কিন্তু চাৰিওফালে গোটেইখিনি চাই মেলিহে কৰিম। আৰু নিশ্চয়কৈ আমি ভোট দিবই লাগিব। আমাৰ উন্নয়ন যি চৰকাৰে কৰিছে সেই চৰকাৰৰ এজন উপযুক্ত প্ৰাৰ্থীকে আমি মনস্থ কৰিছোঁ দিম বুলি। আপুনি কা সমৰ্থন কৰেনে? কাটো এতিয়া আমাৰ মতে নালাগে, কাটো বিদেশী, আমি ইমানখিনি আমাৰ তাত বিদেশী আছে আৰু আমি বিদেশীটো আমি ল'ব নোৱাৰিম। এতিয়া ডিচিশ্যনটো ৰাইজে যি কৰে আমাৰো ডিচিশ্যন তেনেকুৱা। আৰু কি ভাবে আমাৰ নতুন দুটা আঞ্চলিক ৰাজনৈতিক দল গঠিত হৈছে, সেইকেইটা সফল হ'ব পাৰিছেনে তেখেতসকলৰ? চাওক, আঞ্চলিক দলটো হ'বই লাগিব। গণতন্ত্ৰ দেশত গোটেই আঞ্চলিক দল থাকিবই লাগিব, নহয় দল থাকিলেহে কম্পিটিশ্যন হ'ব। ৰাইজে যি বিচাৰে, আমি গণতন্ত্ৰ দেশ, আমাৰ পৰাই চৰকাৰ গঠন হয়, গতিকে দলটো নিশ্চয়কৈ থাকিবই লাগিব। আৰু আমি দেখা গৈছে যে ক'ভিডে আমাৰ মানে বহুত প্ৰভাৱ পেলাইছিল আমাৰ অসমত। তো আপুনি কি ভাবে চৰকাৰে কিমানখিনি সফল হৈছে বা ইলেকশ্যনত এইবাৰ ইয়াৰ কিবা প্ৰভাৱ পৰিব নেকি? ইলেকশ্যনত ইয়াত প্ৰভাৱ নপৰে। ক'ভিডে যথেষ্ট মানুহক হেম্পাৰ কৰিছে, নকৰা নহয়। কিন্তু কথা হ'ল কি আমাৰ অসমত
যেনেকৈ মানে স্বাস্থ্য বিভাগৰ পৰা মানে প্ৰিভেণ্টিভটো ল'লে সেইটো কাৰণে আমি ধন্যবাদ স্বাস্থ্যমন্ত্ৰী হিচাপে আমাৰ হেমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক ধন্যবাদ এইটো সংক্ৰান্ত। আপুনি কি ক'ব, ক'ভিডত সফল হৈছেনে চৰকাৰ? মই ভাবোঁ সফল হৈছে, কিন্তু মানে অন্য ষ্টেটতকৈ আমাৰ অসমত বিশেষভাৱে আমাৰ মানে মন্ত্ৰীসকলে বিশেষকৈ হিমন্ত বিশ্বক ক'বই লাগিব, তেওঁ মানে আপ্ৰাণ চেষ্টা কৰিলে মানে প্ৰতিকাৰ কৰিবৰ কাৰণে, সেইকাৰণে হয়তো অসমত ইমান বেছি মৃত্যু নহ'লে, বহুত প্ৰতিকাৰ কৰিলে। এতিয়া অৱশ্যে একেবাৰে নিমাত আছে, কিন্তু এতিয়াও হৈ আছে, বহুত ষ্টেটত হৈ আছে, অসমত হৈছে নাই নাজানো, কিন্তু সেয়াই চৰকাৰে আমাৰ ভাল প্ৰতিকাৰ ল'লে। বিশেষকৈ মই হিমন্ত বিশ্বৰ নাম ল'ব লাগিব, তেওঁ বহুত ভাল কাম কৰিছে এইটো কাৰণে। আমি দেখিবলৈ পাইছোঁ বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ সময়ৰ কিছুদিন পূৰ্বে মানে কাৰ কাৰণে বহুত প্ৰটেষ্ট হৈছিলে, তো আপুনি কি ভাবে এই কাৰ ওপৰত কাক মনত ৰাখি আপুনি ভোট দিব নে বেলেগ কিবা সমস্যাৰ ওপৰত ভিত্তি কৰি ভোট দিব? কা আজিৰ দিনত এটা ইম্পৰ্টেণ্ট ফেক্টৰ, ভাবিব লাগিব কাৰ ওপৰত, সেইটোতো কনচিডাৰ কৰিবই লাগিব আমি কাৰ ওপৰত। ইলেকশ্যনৰ ক্ষেত্ৰত মই ভাবোঁ যে সকলো মানুহে পাৰ্টিচিপেট কৰিব লাগে, আমি সকলোৱে ভোট কৰিব লাগে। কাক কোনোবাই যদি প্ৰটেষ্টটো কৰে তেওঁ আহিব লাগে, আৰু যোনে কাক ছাপোৰ্ট কৰে তেওঁ আহিব লাগে, বাট আমি সকলোৱে ভোট কৰিব লাগে। থেংক ইউ।